হেল্ল' বন্ধুসকল, আজি এটা খুব সুন্দৰ পাৰ্চেল আহিছে। পাৰ্চেলটো হৈছে আমাৰ ষ্টুডিঅ' কণ্ডেনচাৰ মাইক, যিটো দাম মানে ৬,০০০, প্ৰায় ৭,০০০ ওচৰা-ওচৰি হ'ব। এইটো অৰ্ডাৰ কৰিছোঁ। তাৰপাছত আজি আহি পাইছে। মই খুলিছোঁ, কি কি আছে চাওঁচোন বাৰু। এটা সুন্দৰ বক্স আছে প্লাষ্টিকৰ ওচৰতে, ভিতৰতে প্লাষ্টিকৰ বক্স আছে। তাৰপাছত লগত দিছে আমাৰ এখন পঢ়িবলৈ দিছে, আমাৰ কিছুমান নিয়মাৱলী লিখা আছে, কেনেকৈ ইউজ কৰে, কেনেকৈ কি কৰে। এতিয়া এইটো খুলি চাম। ৱাও, বৰ ধুনীয়া দেই, বৰ ধুনীয়া কণ্ডেনচাৰ মাইক এটা। লগতে এইবিলাক দিছে, খুলি চাম। এইবিলাক আমাৰ ষ্টুডিঅ' ফৰ্মছ লগাই দিছে আৰম্ভৰ কাৰণে। ফৰ্মছ দিছে। আচ্ছা, এটা সৰু নট দিছে, সেইটো আমাৰ ষ্টেণ্ডত কিবা লগাবৰ কাৰণে। এইটো খুব ধুনীয়া কণ্ডেনচাৰ মাইক। এই ষ্টুডিঅ' লিখা আছে C1 মেড ইন চাইনা লিখা আছে। এইটো C1 বেডেঞ্জাৰ কোম্পানী, খুব মানে নামী দামী কোম্পানী বেডেঞ্জাৰ। সুন্দৰ চাউণ্ড কোৱালিটি, খুব ধুনীয়া। এইটো মাইক্ৰফোনৰ যোগেদি মই আগতে মোৰ নাওখনি গীতটো আৰু দুটামান গীত ৰেকৰ্ডিং কৰিছিলোঁ। খুব সুন্দৰ চাউণ্ড। তেতিয়া মই মনত ভাবিছিলোঁ ল'ম বুলি। আজি সপোনটো পূৰ্ণ হৈছে। আজি মই খুব সুখী, মানে এইটো পেলাই। দামটো বেছি নহয়, ৬,০০০ লৈছে। কেইটকামান অফাৰ আছিলে, ৬,০১০ টকা লৈছে। তাৰপাছত এইটো ইউজ কৰিম, কেনেকৈ ইউজ কৰিম, এইটো আমি কেনেকৈ আমি ষ্টেণ্ডত ফিটিং কৰিম, মই দেখাম অলপ পাছত। ষ্টেণ্ডত ফিটিং কৰিম আমি, এই নটটা আমি সোমাম, ষ্টেণ্ডত ফিটিং কৰিম। কেনেকৈ ফিটিং কৰা আমি দেখাই দিছোঁ অলপকৈ। এনেকৈ ঘূৰাব লাগিব, লাহে লাহে, বেছি জোৰচে ঘূৰালে ভাগি যাব। লাহে লাহে ঘূৰাম, ঘূৰাই লাহে লাহে আমাৰ এনেকৈ হৈ যাব। আৰু যিমান সম্পূৰ্ণ ঘূৰ খাব পাৰোঁ, মই অকণমান দেখাইছোঁ। এনেকৈ আমি আগফালে পপ ফিল্টাৰ লগাই দিব পাৰোঁ, তেতিয়া আমাৰ ভইচটো খুব সুন্দৰ হয়। আৰু আমাৰ ষ্টুডিঅ'ত ডাবিং কৰোঁতে সেইকাৰণে আমি এইখন লগাওঁ, যাতে আমাৰ কিছুমান শব্দ কাট খাই যায়। গতিকে আমি আজি দেখাইছোঁ C1 বেডেঞ্জাৰ কোম্পানী